বস্তুটো হল ক্ষুদ্ৰ চাহ খেতিয়কৰ সংকট। আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে যে এবাৰ দুটা ভয়াবহ সমস্যাই ক্ষুদ্ৰ চাহ খেতিয়কবিলাকক আমাৰ সংকটত পেলাইছে। অসমত 2 লাখ মানুহে ক্ষুদ্ৰ চাহ খেতি কৰে। আপোনালোকে সকলোৱে জানে যে অসমৰ মুঠ চাহপাত উৎপাদনৰ 52% এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে উৎপাদন কৰে। 52% প্ৰডাকশ্যন এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে কৰে। আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত মেট্ৰি কৰিবৰ কাৰণে চাহপাত বনাবৰ কাৰণে ফেক্টৰী আছে প্ৰায় 300টা মান। এতিয়া সেই 300টা বটলি ফেক্টৰীয়ে ঘোষণা কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত তেওঁলোকে নিকিনে। তেওঁলোকে কৈছে যে অহা 1 জুন তাৰিখৰ পৰা তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নিকিনে, নম্বৰ 1। 2 নম্বৰ তেওঁলোকে কৈছে যে 1 তাৰিখৰ পৰা তেওঁলোকে বটলি ফেক্টৰীবিলাক বন্ধ কৰি দিব। এই দুটা কথা কোৱাৰ কাৰণে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বটলি ফেক্টৰীবিলাকে কিয় ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নিকিনো বুলি কৈছে তাৰ কাৰণটো হ'ল আপোনালোকে সকলোৱে জানে যে ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়া এই দুটা প্ৰতিষ্ঠানে ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ বটলি ফেক্টৰীবিলাকে তৈয়াৰ কৰা যিটো মেট্ৰি, যিটো চাহপাত আমি খাওঁ, সেই চাহপাতটোত কেমিকেলছৰ ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট পোৱা গৈছে বুলি ঘোষণা কৰিছে। আপোনালোকে সকলোৱে জানে যে বটলি ফেক্টৰীও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে। আপোনালোকে সকলোৱে জানে যে ডাঙৰ যিবিলাক কোম্পানী আছে সেই কোম্পানীৰ ফেক্টৰীবিলাকেও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে। আপোনালোকে সকলোৱে জানে যে কেমিকেল ফাৰ্টিলাইজাৰ বা কেমিকেল অন্য যি পেষ্টিচাইড, সেই পেষ্টিচাইডবিলাক ডাঙৰ বাগানেও ব্যৱহাৰ কৰে, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকেও ব্যৱহাৰ কৰে। কিন্তু ডাঙৰ বাগানৰ ফেক্টৰীবিলাকৰ চাহপাতবিলাকৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে আৰু সৰু বাগানৰ যিবিলাক চাহপাত, সেই চাহপাতবিলাকৰ সাংঘাতিক ধৰণৰ ৰাসায়নিক অৱশিষ্ট আছে বুলি কৈ সৰু চাহ বাগানৰ যিবিলাক বটলি ফেক্টৰী যিবিলাক যিটো প্ৰডাক্ট, সেই প্ৰডাক্টটো কিনিবৰ কাৰণে তেওঁলোকে নিকিনো বুলি কৈছে, 1 নম্বৰ কথা। বা তেওঁলোকৰ এই যিটো আপোনাৰ কি হয় চাহপাতৰ যিটো আমাৰ কি বুলি কয় এইটো চাহপাত বিক্ৰী কৰিবৰ কাৰণে যিটো ছিষ্টেম আছে, কি কয় নিলাম, সেই নিলাম ব্যৱস্থাটো বন্ধ কৰি দিয়াৰ ভাবুকি দিছে। দেখা গৈছে যে যোৱা কিছুদিন ধৰি এই বটলি ফেক্টৰী অৰ্থাৎ সৰু সৰু ফেক্টৰীবিলাকৰ চাহপাতত বেছিকৈ কেমিকেল পোৱা গৈছে বুলি ব্যাপক ৰূপত প্ৰচাৰ আৰু অপপ্ৰচাৰ কৰি কিছুমান ডাঙৰ ডাঙৰ কোম্পানীবিলাকে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ পৰা তৈয়াৰ কৰা বটলি ফেক্টৰীবিলাকৰ যিটো মেট্ৰি, সেই মেট্ৰিবিলাকৰ দাম কমাই দিছে। যোৱা সময়খিনিত যেতিয়া নিলাম হৈছে, নিলামত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ পৰা উৎপাদিত যিটো বটলি ফেক্টৰী যিটো চাহ, সেই চাহপাতৰ দামৰ তাৰতম্য ঘটিছে, দাম কমি গৈছে। এনেকুৱা পৰিস্থিতিত ক্ষুদ্ৰ চাহ খেতিয়কবিলাক সাংঘাতিক ধৰণৰ বিপদত পৰিছে। খেতিয়কবিলাকৰ কিন্তু দুটা বিপদ, অকল এটা বিপদেই নহয়। 1 নম্বৰ, বটলি ফেক্টৰীবিলাকে তেওঁলোকৰ পাত নিকিনো বুলি কৈছে, আৰু 2 নম্বৰ তেওঁলোকে কৈছে যে তেওঁলোকৰ ডাঙৰ সমস্যাটো হ'ল যে এইবাৰ বৰষুণ নোহোৱাৰ কাৰণে ইতিমধ্যে মাৰ্চ আৰু এপ্ৰিল মাহৰ যিটো প্ৰডাকশ্যন আছিলে, সেই প্ৰডাকশ্যনটো একেবাৰে কমি গ'ল। সেইকাৰণে সামগ্ৰিকভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক এজনৰ টোটেল যিটো প্ৰডাকশ্যন, মুঠ যিটো উৎপাদন, তাৰ 30% ইতিমধ্যে কমিয়ে গ'ল। এইবাৰ খেতিয়কবিলাকৰ সেইকাৰণে লোকচানেই আছে। এইবাৰ অসমৰ চাহ খেতিৰ উৎপাদন কমিয়ে গ'ল, কাৰণ আমাৰ কোনো ক্ষুদ্ৰ চাহ খেতিয়কৰ কোনো চাহ বাগিচাতে এতিয়ালৈকে ইৰিগেশ্যন বা জলসিঞ্চনৰ ব্যৱস্থা নাই। গতিকে এই মুহূৰ্তত দুটা কথা আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব খুজিছোঁ যে কেৱল আৰু কেৱল বটলি ফেক্টৰীবিলাকৰ প্ৰডাকশ্যনৰ ওপৰত, তেওঁলোকৰ প্ৰডাক্টৰ ওপৰত আপোনাৰ ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়াই যি প্ৰচাৰ আৰু অপপ্ৰচাৰ কৰিছে, যি নিষেধাজ্ঞা জাৰি কৰি দিছে, সেইটো কোনোপধ্যে গণতান্ত্ৰিক কথা নহয়, সেইটো ষড়যন্ত্ৰমূলক এটা ঘটনা।
কাৰণ ডাঙৰ বাগিচাবিলাকৰ ক্ষেত্ৰত তেওঁলোকে এই কামটো কৰা নাই। দ্বিতীয় কথাটো হ'ল আজিৰ দিনটোত অসমৰ চাহপাতত, কেঁচা চাহপাতত কেনেবাকৈ কেমিকেল আছে নেকি সেইটো পৰীক্ষা কৰিবৰ কাৰণে কোনো লেবৰেটৰী নাই। অকল টুকুলাই আমাৰ যিটো গৱেষণাগাৰ আছে, চাহ গৱেষণাগাৰ আছে, তাত কেৱল ব্যৱস্থা আছে, কিন্তু তাতো এটা দিনত মাত্ৰ 10টা চেম্পুল বা 12টা চেম্পুলহে তাত পৰীক্ষা কৰিব পাৰে। অথচ অসমত আছে 2 লাখখন এনেকুৱা ধৰণৰ বাগান। যদি 2 লাখ বাগানত যদি চেম্পুল এনেকৈ পৰীক্ষা কৰিবলৈ হয়, কলিকতালৈ যদি পঠিয়াই দিয়ে অতি কমে 10 দিন বা 12 দিন সময় ঘূৰি আহিবলৈ লাগে। 10 দিন বা 12 দিন ঘূৰি আহিবলৈ লওঁতে এখন বাগানৰ পাতখিনি ৰখাই থৈ দিব লাগিব, এইখিনি ভাল পাত নে বেয়া পাত বুলি। যাৰ ফলস্বৰূপে এই ইনফ্ৰাষ্ট্ৰাকচাৰ নথকাৰ ফলস্বৰূপে এতিয়া আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত তৈয়াৰ কৰা, পাতৰ পৰা মেটি তৈয়াৰ কৰা আমাৰ বটলি ফেক্টৰীবিলাকৰ ওপৰত এনেকৈ ডাঙৰ ডাঙৰ কোম্পানীবিলাকে এনেকৈ হেঁচা প্ৰয়োগ কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে চৰকাৰে অচিৰে এই গোটেই ব্যৱস্থাটোৰ ওপৰত হস্তক্ষেপ কৰিব লাগে। চৰকাৰে অচিৰে সঁচাকৈ যদি কেমিকেলৰ অৱশিষ্ট যদি সঁচাকৈ আমাৰ মেট্ৰিত পোৱা গৈছে তেতিয়াহ'লে তাৰ কাৰণে পৰীক্ষাগাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে। আৰু যেতিয়ালৈকে পৰীক্ষাগাৰৰ ব্যৱস্থা নহ'ব, আকস্মিকভাৱে এনেকৈ আমাৰ ভাৰতীয় টি বোৰ্ড বা ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়াই যি নিষেধাজ্ঞা জাৰি কৰিছে তাৰ ওপৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অসম চৰকাৰে হস্তক্ষেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অচিৰেই 2টা কাম কৰিব লাগে অসম চৰকাৰে। 1 নম্বৰ, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত ব্যাপক ৰূপত সজাগতাৰ সৃষ্টি কৰা, যাতে কোনোপধ্যে কোনো ধৰণৰ বেয়া কেমিকেল যাতে কেতিয়াও কোনোপধ্যে ব্যৱহাৰ কৰা নহয় পাত উৎপাদনৰ ক্ষেত্ৰত, তাৰ কাৰণে সজাগতাৰ সৃষ্টি কৰা অসম চৰকাৰে। আৰু 2 নম্বৰ, প্ৰত্যেকটো পাত পৰীক্ষা কৰিবৰ কাৰণে অসম চৰকাৰে প্ৰতিখন জিলাতে বা প্ৰতিখন মহকুমাতে একোটা লেবৰেটৰী তৈয়াৰ কৰি প্ৰত্যেকখন বাগিচাৰ পাতবিলাক পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো কৰাৰ আগত যদি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনাটো বন্ধ কৰি দিয়ে বা বটলিফ ফেক্টৰীৰ মেটটি যদি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আনে তেতিয়াহ'লে কোনোপধ্যে মানি লোৱা নহ'ব। আমি অসম চৰকাৰক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আৰু এটা সমস্যা হৈছে, অকল পানীৰ সমস্যাটোৱে নহয়, পানী নোহোৱাৰ কাৰণে উৎপাদন যে কমিছে অকল সেইটোৱে নহয়। আপোনালোকে নিশ্চয় গম পাইছে যে এইবাৰ পানী নোহোৱাৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতত সাংঘাতিক ধৰণৰ বেমাৰ লাগিছে। কেতিয়াবা হেল্লো পেলিটিছ বুলি এটা বেমাৰ লাগিছে, ৰেড স্পাইডাৰ লাগিছে আৰু গ্ৰীণ ফ্লাই বুলি 3টা বেমাৰ হৈছে। এই 3টা বেমাৰ হোৱাৰ কাৰণে উৎপাদন আৰু হ্ৰাস পাইছে, খেতিয়কবিলাকৰ লোকচান হৈছে। আৰু আপোনালোকে সকলোৱে জানে যে ভাৰতৰ স্বাধীনতাৰ পাছত ক্ষুদ্ৰ চাহ খেতিয়কেই উজনি অসমত আটাইতকৈ বেছি উৎপাদন বৃদ্ধি কৰিছে। আজি অসমৰ ৰাজহৰ ক্ষেত্ৰলৈ, অসমৰ উদ্যোগ জগতলৈ এটা ব্যাপক অৱদান আছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ। তাৰোপৰি 2 লাখ পৰিয়াল ডাইৰেক্টলি তেওঁলোকে ইনভলভ, আৰু 2 লাখ পৰিয়ালে অতি কমেও 20 লাখ মানুহক কৰ্মসংস্থাপন দি আছে। গতিকে 20-22 লাখ মানুহৰ সংস্থাপন পোৱা এই ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত, ক্ষুদ্ৰ চাহ বাগিচাৰ ওপৰত, ক্ষুদ্ৰ চাহ খেতিৰ ওপৰত যি প্ৰত্যাহ্বান আহিছে বা সংকট আহিছে, এই সংকট দূৰ কৰিবৰ কাৰণে আমি অসম চৰকাৰক অচিৰে হস্তক্ষেপ কৰিবৰ কাৰণে দাবী উত্থাপন কৰোঁ।